কৰ্মসূত্ৰে উজনিলৈ যোৱা মিয়াসকলক নিজ নিজ ঘৰলৈ যোৱাৰ বাবে আহ্বান সংখ্যালঘু সংগঠনৰ। উজনিৰ পৰিৱেশ পৰিস্থিতি স্বাভাৱিক হলে আৰু নিৰাপত্তা সুনিশ্চিত হোৱাৰ পাছতহে উজনিলৈ পুনৰ যাব পাৰিব মিয়াসকল। এই আহ্বান সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। শেহতীয়াকৈ উজনিত মিয়া খেদা যি অভিযান আৰম্ভ হৈছে তাৰে পৰিপ্ৰেক্ষিতত এই আহ্বান জনাই সংগঠনটোৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। শনিবাৰে নগৰবেৰাৰ টোপামাৰীত কামৰূপ জিলা সমিতিৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সংগঠনটোৰ কামৰূপ জিলাৰ নতুন সমিতি গঠন কৰে। জাহাংগীৰ আহমেদক সভাপতি আৰু আনোৱাৰ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ এখনি শক্তিশালী কমিটি গঠন কৰে। নতুন সমিতি গঠনৰ পাছতে সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত উজনিত যি পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে এয়া কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেহে হোৱা বুলি মন্তব্য কৰে। তদুপৰি উজনিত মিয়াখেদা দল সংগঠনক ভাতৃঘাতী সংঘৰ্ষ নলগাবলৈ আহ্বান জনায় সংগঠনটোৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদে। উজনিত কৰ্মসূত্ৰে যোৱা মিয়াসকলক ঘৰলৈ আহিবলৈ আহ্বান জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। স্থানত উভতি আহিব লাগে আৰু আজিও আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যে আপোনালোকে নিজ নিজ গৃহলৈ উভতি আহক। উজনি অসমৰ পৰিৱেশ পৰিস্থিতি ভাল নহয়। স্বাভাৱিক অৱস্থা হলে তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তা সুনিশ্চিত নহয়। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিজেই এটা সাম্প্ৰদায়িক মনোভাৱেৰে এই ধৰণৰ কথা বতৰা কৈ আছে যে ইয়াৰ পৰা স্পষ্ট তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। উজনি অসম ত্যাগ কৰি কাম কৰাৰ বিভিন্ন অঞ্চল আছে, বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে। সেই অঞ্চলবোৰত শান্তিত নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব লাগে আমাৰ শ্ৰমিকসকল বা আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহসকলে। আমাৰ ভিতৰত মৰমচেৰে নাথাকিলে হয়তো অসমৰ পৰিৱেশৰ লগত ইমান দিন কিবা এটা বেয়া পৰিৱেশ হ'ল হয়। গতিকে মই আপোনালোকৰ ওচৰত আজিৰ পিছত মই কৈ থৈ যাওঁ, ইয়াত যদি কোনো ভাতৃঘাতী সংঘাত সৃষ্টি হৈছে, কোনো বেয়া কৰ্ম হৈছে, আজিৰ পিছৰ পৰা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰটেকশ্যনত আপোনালোকৰ বৃহত্তৰ কামৰূপ জিলাত ঐক্যতা আৰু শান্তি নিশ্চয় আহিব ইনশাআল্লাহ। যেতিয়াই উজনি অসমত কিছু উগ্ৰ জাতীয়তাবাদৰ নামত যিসকলে উগ্ৰবাদ সৃষ্টি কৰে, উগ্ৰবাদ বিয়পায়, সেই সময়তে আমি আহ্বান জনাইছোঁ যে আমাৰ যিসকল মধ্য বা নামনি অসমৰ শ্ৰমিক বা বিভিন্ন সূত্ৰে আমাৰ যিসকল ব্যক্তিসকল তাতে আছে তেওঁলোক উভতি আহিব লাগে, নিজ নিজ স্থানত উভতি আহিব লাগে। আৰু আজিও আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম যে আপোনালোকে নিজ নিজ গৃহলৈ উভতি আহক। উজনি অসমৰ পৰিৱেশ পৰিস্থিতি ভাল নহয়। স্বাভাৱিক অৱস্থা হলে তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তা সুনিশ্চিত নহয়। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিজেই এটা সাম্প্ৰদায়িক মনোভাৱেৰে এই ধৰণৰ কথা বতৰা কৈ আছে যে ইয়াৰ পৰা স্পষ্ট তাত আমাৰ জীৱন ধাৰণৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। সেইকাৰণে আমি ভাবোঁ যে আমাৰ মানুহখিনি উজনি অসম ত্যাগ কৰিব লাগে। উজনি অসম ত্যাগ কৰি কাম কৰাৰ বিভিন্ন অঞ্চল আছে, বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে। সেই অঞ্চলবোৰত শান্তিত নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব লাগে আমাৰ শ্ৰমিকসকল বা আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহসকলে।